Hello everyone, welcome back to another class of environmental studies, and this is part 3, part 1, part 2 I did. You have gone through it. এতিয়াও বহুত ষ্টুডেণ্টে ইনফৰমেশ্যন পোৱা নাই, যিটো মই গম পাই আছোঁ। তোমালোকে বেছি ষ্টুডেণ্টক বস্তুখিনি ইনফৰ্ম কৰা থ্ৰু শ্বেয়াৰিং দিছ চেনেল এণ্ড দ্য লিংক অফ গুগল ক্লাছ টু দ্য ষ্টুডেণ্টছ থ্ৰু হোৱাটছআপ ফেচবুক যিটোৱে হওক কৰি থাকা, যাতে বেছিভাগ ষ্টুডেণ্টে গম পাই যায় ক্লাছখিনি যে হৈ আছে। আজি আমি 3 নম্বৰ পাৰ্টলৈ ডিছকাছ কৰিম। 3 নম্বৰ পাৰ্ট যোৱাৰ আগত, ক্লাছ ষ্টাৰ্ট কৰাৰ আগত 1 মিনিটৰ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট কথা তোমালোকক ক'ব লগা আছে। প্ৰিন্সিপাল ছাৰৰ লগত কথা হোৱাতে প্ৰিন্সিপাল ছাৰে মোক এটা কথা কৈছিল, যিটো কথা তোমালোকৰ লগত শ্বেয়াৰ কৰিব ছাৰে কৈছে। মই সেইকাৰণে তোমালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ, আৰু বহুত ভাল এটা পদক্ষেপ। আমি চবে ঘৰতে আছোঁ আৰু ছেফ হৈ আছোঁ, আৰু গম পাই আছা যে অসমৰ পজিশ্যনটো বহুতখিনি ভাল COVID-19 এগেইনষ্টত যিটো যুঁজ সেইটোত। আৰু এই আমি ঘৰত থাকিলেও এটা ডাঙৰ ছেকশ্যন মানুহ বাহিৰত আছে, যুঁজি আছে, আমাক বচাব ট্ৰাই কৰি আছে। সেই তাৰ ভিতৰত দুটা মেইন ছেকশ্যন, এটা হ'ল ডক্তৰ আৰু এটা হ'ল এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচ প্ৰশাসন, পুলিচ যিটো আছে। তো তোমালোকে দেখিছা তেওঁলোকে দিনে ৰাতি নিজে ইনফেক্টেড হোৱাৰ ভয় থাকিও তেওঁলোকে আমাৰ কাৰণে যুঁজি আছে। আমি তেওঁলোকৰ কাৰণে একো কৰিব নোৱাৰোঁ, কিন্তু তেওঁলোকক হেল্প কৰিব পাৰোঁ। কেনেকৈ? ঘৰত থাকি। আৰু এটা সৰু কাম কৰিব পাৰোঁ, কি? তেওঁলোকক ৰেচপেক্ট জনাব পাৰোঁ, তেওঁলোকৰ এই ছাৰ্ভিচক আমি ৰেচপেক্ট জনাব পাৰোঁ। আজি বহুত জেগাত পুলিচৰ ওপৰত কিবা এটাক হৈছে, ক'ৰবাত ডক্টৰ মাৰিছে, খুব দুখ লগা। আমি বিচাৰোঁ যে আমাৰ ফালৰ পৰা এটা মেছেজ যাওক যে এইখিনি মানুহ যিহঁতে ভগৱান ৰূপ লৈ আজি আমাক ঈশ্বৰৰ ৰূপ লৈ আমাক বচাব ট্ৰাই কৰি আছে, এইখিনি মানুহক আমি ৰেচপেক্ট জনাওঁ। আৰু সেই ৰেচপেক্ট জনোৱাৰ কাৰণে মই ক্লাছটোৰ আৰম্ভণিতে তোমালোকক ৰিকুৱেষ্ট কৰিম, যেতিয়া এই ভিডিঅ'টো চাই আছা, জাষ্ট একবাৰৰ কাৰণে এই মহান মানুহখিনিৰ কাৰণে গিভ এ চেলুট। বহি থাকি তাতে ভিডিঅ'টো চাই থাকোঁতে একবাৰ চেলুট কৰা, একো ডাঙৰ কথা নহয়। এই চেলুটটো তোমাৰ মনৰ পৰা, তেওঁলোকৰ প্ৰতি এটা ৰেচপেক্ট। আৰু লগতে আমি থেংকছ জনাব লাগিব। কাক? আমি থেংকছ জনাব লাগিব তোমালোকক। তোমালোকে কি কৰিছা? এই টাইমটো নষ্ট কৰা নাই, অনলাইন ক্লাছত আহিছা। বহুতে ঠাট্টা কৰিছে, তই এনেই কি পঢ়া, কিন্তু তোমালোকে কি কৰিছা? তোমালোকে ক্লাছ কৰিছা, অনলাইন ক্লাছ কৰিছা। যিখিনি হওক, তোমালোকে যি শিকি আছা সেইটো বহুত গুৰুত্বপূৰ্ণ, কাৰণ তোমালোকৰ লাইফটো ষ্টেগনেণ্ট হৈ যোৱা নাই। যেতিয়া আমি ষ্টেগনেণ্ট হৈ যাম, আমি মৃত, আৰু যেতিয়া আমি চলি থাকিম, আমি ডাইনামিক, আমি জীৱিত। তোমালোকে জীৱিত, তোমালোকৰ কাৰণে থেংকছ প্ৰতিজন অফিচিয়েল যিহঁতে কামত গৈ আছে, কাম কৰি আছে। সেই লগতে থেংকছ টু ইভেন ডেফিনেটলি অল দ্য টিচাৰ্ছ যিহঁতে আগুৱাই আহিছে নিজাববীয়াকৈ, যে আমি অনলাইন কৰি ষ্টুডেণ্টক জনাম। মই চবকে থেংকছ জনাইছোঁ। আৰু লগতে প্ৰতি ছেটআপটো যিহঁতে এই দুৰ্যোগৰ লগত যুঁজিবলৈ চেষ্টা কৰি আছে, চবকে ধন্যবাদ জনাইছোঁ। কিন্তু আটাইতকৈ ডাঙৰ কাম যিহঁতে কৰি আছে, তেওঁলোকক চেলুট দিব পাহৰি নাযাবা। এইটো এটা ৰিকুৱেষ্ট আছিল। আমি আমাৰ ক্লাছত বেক কৰিম। আমি পঢ়াই আছিলোঁ হিউমেন কমিউনিটিজ এণ্ড দ্য এনভাইৰনমেণ্ট। উই আৰ ডিছকাছিং হিউমেন কমিউনিটিজ এণ্ড দ্য এনভাইৰনমেণ্ট। আৰু আজিৰ যিটো টপিক আমি পঢ়াম, তাতে প্ৰথম টপিকটো আমি পঢ়াম ফেমিলি প্লেনিং এণ্ড ইণ্ডিয়ান কনটেক্সট। অলপ এইটো শ্বৰ্ট কুৱেশ্যন আহিব ইয়াৰ পৰা বেচিকেলি, আৰু এটা আহিব এনভাইৰনমেণ্ট এণ্ড হিউমেন হেল্থ। এই দুটা বস্তু আমি আজি ডিছকাছ কৰি যাম। তো আমি প্ৰথম টপিকটো লওঁ। ফাৰ্ষ্ট টপিক, লেট আছ টেক দ্য ফাৰ্ষ্ট টপিক, family planning. So in the last classes we have seen how excessive population growth is a threat to the world, and how it can create problems to our economies. Our socio-political structure is under threat due to excessive growth of population. After that আমি তার উপর আরো ডিসকাস করেছিল যে পপুলেশন এক্সপ্লোশন, সেইটো আরো ডেঞ্জারাস। সেইটো হলে আরো কিছুমান কান্ট্রি বহুত প্রবলেম ফেস কৰি আছে। তো তাৰ পৰা
ৰক্ষা পাবলৈ হলে মই কৈছিলো যে মাছাচেন থিওৰি ডিসকাস কৰিছিলো যাতে কৈছিলো উই এক্সপ্লেইন দ্যাট নেচাৰে নিজে ঠিক কৰি ল'ব পাৰে বা আমি মানুহখিনি ঠিক কৰি ল'ব লাগিব নহলে নেচাৰে ঠিক কৰিলে কিন্তু আমাৰ মুশকিল আছে আমি খুব বেয়া এটা সিচুৱেচন ফেস কৰিব পৰা হ'ব পাৰে তো নিজে ঠিক কৰা যেটো প্ৰসেস হেতু তোমাৰ আহিব ফ্যামিলি প্ল্যানিং তো ফ্যামিলি প্ল্যানিং বেসিক্যালি কি যে the couple ji hote ase the couple will decide the size of their family and even the gap between their offsprings তেওঁলোকৰ যেটো মানে বাচ্চা আছে কিমান একটা কাপলৰ কেইজন বাচ্চা হ'ব হেতু কাপলে ডিসাইড কৰিব এক নম্বৰ আৰু দুই নম্বৰ হল বাচ্চা ডাঙৰ লৰা বা ছোৱালী যি আছে তাৰ লগত নেক্সটৰ জনৰ ডিফাৰেন্সটো কিমান হ'ব এই ডিসিশন খিনি কাপলে ল'ব পাৰিব এই যে বস্তুটো এই সিস্টেমটো এটোৱে ফ্যামিলি প্ল্যানিং নাথিং এলস এইখিনিয়ে তো এবাৰ হাউ ইজ দ্য ওয়ে আজি ওয়ার্ল্ডৰ বিভিন্ন কান্ট্রিত ট্ৰেডিশনালি বহুত আগৰ যুগত যেতিয়া মেডিকেল সায়েন্স ইমপ্ৰুভ হোৱা নাই সেই সময়ৰ পৰাই কিছুমান টেবুজ কিছুমান ট্ৰেডিশনাল ওয়ে থ্ৰু দি ফ্যামিলি প্ল্যানিং কৰি আহা হৈছে কিছু ক্ষেত্ৰত কিন্তু দ্যাট ওয়াজ নট সো ইফেক্টিভ মেডিকেল সায়েন্স ইমপ্ৰুভ হোৱাৰ লগে লগে কি হৈছে বিভিন্ন ধৰণৰ মেডিকেল হেল্প যেটো আছে হেতু পোৱা গৈছে ফৰ ফ্যামিলি প্ল্যানিং তো সেইখিনি তোমাৰ মেডিসিন হ'ব পাৰে বা সার্জিক্যাল অপারেশন হ'ব পাৰে এনেকুৱা ধৰণৰ কিছুমান টুলস আছে যে টুলসৰ থ্ৰু দি কি হৈছে আজি এটা কাপলে ডিসাইড কৰিব পাৰে যে তেওঁলোকৰ তোমাৰ ফ্যামিলি প্ল্যানিং মেজাৰ্সটো কিমান দূৰ তেওঁলোকে এডপ্ট কৰিব কিমানখিনি ফ্যামিলি সাইজ তেওঁলোকে ৰাখিব আনকন্ট্ৰোল ফ্যামিলি নহয় এটা কন্ট্ৰোল ফ্যামিলি পিনে আমি গৈ আছো এটা প্রিভিয়াস স্টাডি পৰা মই কৈ আছো হুৰ এটা স্টাডি আছিল যে আগৰ মানে বৰ্তমান we are more than 50% of the couple adopt family planning measures in present situation. It's an estimate of World Health Organization. Now, what is the condition of this family planning programs in India? Let us give a quick look on this. So, family planning program India 1950s or the whole law is it? 2052 hey সময়তে তোমার law হইছে কারণ মানে just beginning in the planning process 51 for planning around was a planning processor beginning of that India could realize that its population is high and it's growing faster so from that time population control করার কারণে initiatives government level of পড়া law হইছে but quite ineffective that we know না ইয়ার বিভিন্ন ধরনের ইনিশিয়েটিভ লওয়া হয়েছে কিন্তু ইনিশিয়েটিভটো আরকে বেশি বদনাম হল 1970s এর দশকত ইন 1970s the মানে forced family planning measures were introduced and people reacted badly to that was a setback for family planning measures কিছুমান fourth step operational নিচিনা কিছুমান step লোৱা হৈছিল যেটো কি কৰিলে আলটিমেটলি এটা অলপ ধাক্কা দিলে এই যেটো মিশন আছে হেতু but it was quite criticized at that time 1970s ওতে হৈছিল India government in 1978 এটা ভাল ইনিশিয়েটিভ ললে যে legal age of marriage that you know legal age of marriage যেটো আছে এটো কি কৰিলে ৰেজ কৰিলে boys er karone etu 18 or 21 loike loi gol 21 years of age and girls er to 15 or 18 loike loi gol girls er karone ei je minimum je age limit to ase etu 1978 ot tomar ki kora hol government introduce korile so this was a great initiative for controlling population though কিছুমান ক্ষেত্ৰত এটো ট্রাই কৰা হৈছিল এটো ই কৰি ইলিগালি কিছুমান ট্রাই কৰা হৈছিল ম্যাৰেজ দিয়াৰ কাৰণে কিন্তু as you know even nowadays also
if child marriage practice is going on somewhere, so the organizations, the institutions, they can go and stop that by this legal framework, and even people are arrested. So this is one of the step India government took in 1971. But the problem is after doing this, after raising this minimum age of marriage, even in 1981 census, India could not see a good result of this, because nowadays also in some far away villages, কিছুমান দূৰ দূৰণিত কি হয় চাইল্ড ম্যারেজ প্র্যাকটিস কৰা হয়। আজি যদি হৈ আছে, আজি এই টেকনলজিক্যাল যুগত যদি হৈ আছে, মানে ক'ৰবাত যদি এনেকৈ ইলিগেল কাম কৰি আছে, সেই সময়তো তো আৰু টেকনলজি লেভেলটো ইমান বেছি নাছিল, তেতিয়া আৰু বেছি কৰিছিল। সেইকাৰণে এই মেজাৰটো তেতিয়া অলপ ফেইলিয়ৰ কাৰণে গৈছিল। 2000 the government of India allowed the state governments to take independent action, independent initiatives for controlling population. So that was allowed in, and accordingly Kerala was very much successful in stabilizing its population. তেওঁলোকে কেনেকৈ এষ্টাব্লিছ কৰিলে, তেওঁলোকে কেনেকৈ এনেকৈ স্থিৰ কৰাব ট্ৰাই কৰিলে, স্থিৰ পিনে গ'লে তেওঁলোকে মানে যিটো তোমাৰ কি কয় social justice যিটো আছে, social justice, সামাজিক ন্যায়, এই চিষ্টেমটোক অলপ মানে social justice ইনিচিয়েটিভ বহুত ল'লে, সামাজিক ন্যায়ৰ বহুত ইনিচিয়েটিভ ল'লে, যিটো কাৰণে কি হ'ল পপুলেশ্যন কণ্ট্ৰল হ'লে। এটা কথা কি, পপুলেশ্যন মই আগতে এইটো আলোচনা কৰিছোঁ যে পপুলেশ্যন ইনক্ৰিজ হোৱাৰ ওৱান অফ দ্য কজ ইজ পভাৰ্টি, সেইটোও হয়। তো সেই ক্ষেত্ৰত যদি অলপ ছাপৰ্ট পোৱা যায়, পপুলেশ্যন কণ্ট্ৰলৰ পিনে আহে। আৰু যদি আমি অসমৰ ক্ষেত্ৰত আহোঁ, অসমৰ ক্ষেত্ৰত ৰিচেণ্টলি এটা 2 চাইল্ড নাম এটা পলিচি লোৱা হৈছে। এইটো টোটাল তোমাৰ পপুলেশ্যন এণ্ড উমেন এম্পাৱাৰমেণ্ট পলিচি অফ আছাম 2017 বুলি আমাৰ বৰ্তমান হেল্থ মিনিষ্টাৰ তেওঁ এটা পলিচি লৈছে, যিটো সেইটোও তোমালোকে অলপ চাই ল'বা, তাৰ ভিতৰৰ পৰা শৰ্ট কুৱেশ্যন আহিব পাৰে। জাষ্ট ফৰ ইয়ৰ নলেজ, in that basically এইটো কোৱা হৈছে 2021 পৰা যে দুজন ল'ৰা ছোৱালীতকৈ বেছি ল'ৰা ছোৱালী থকা মানে মানুহে তেওঁলোকে গভৰ্ণমেণ্ট চাকৰি নাপাব। তো দিজ আৰ চাম ডিসইনসেন্টিভ, এনেকৈ কিছুমান ডিসইনসেন্টিভ ক্ৰিয়েট কৰি কি কৰা যাব পাৰে, দো নট প্ৰুভেন, বাট দিছ টাইপ অফ ডিসইনসেন্টিভ কেন to some extent restrict population. So this is the whole Indian scenario. Itu ami Indian eta just short scenario dekhalo. Yate basically short question er upor beshi gurutto dibo. Aru eta important topic tomalokor jitu ase hetu hol environment and human health. Environment and human health. So, what is this? Very important area. When the environment changes, maybe due to increased pollution, increased population, it directly or indirectly affects human health, and definitely that's negative effect. So that create problems, trouble for us. কি ধৰণৰ অসুবিধা আমাৰ কাৰণে ক্ৰিয়েট হ'ব পাৰে, বিভিন্ন ধৰণৰ, তোমাৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে, খোৱা খাদ্যৰ ওপৰত তোমাৰ পয়জন ক্ৰিয়েট হ'ব পাৰে, সেইটোৰ ইভেন বহুত ধৰণৰ আমি অসুবিধা
ফেস কৰিব পাৰো আমি কিছুমান প্ৰবলেম ইয়াতে ডিসকাস কৰিম যেটো কি হ'ব হেলথ আৰু এনভায়ৰনমেন্টৰ ৰিলেশনটো দেখাব পাৰিব প্ৰথমটো আছে infectious organisms অসমীয়াত জৈৱ বুলি কোৱা হয় organisms জৈৱ তো one minute phone to so infectious organisms বুলি ক'লে আমি basically জীৱৰ জীৱৰ বস্তুৱে কি কৰে আমাৰ বেমাৰ ক্ৰিয়েট কৰে তাৰ মানে ডিজিজ ক্ৰিয়েটিং অৰ্গানিজমছ বুলি আমি ক'ব পাৰো তো আমাৰ বিভিন্ন ধৰণৰ ডিজিজ কি হয় এই ধৰণৰ অৰ্গানিজমছ পৰা হ'ব পাৰে যেনেকৈ বেসিক্যালি আমি যদি কওঁ ৰেসপিৰেটৰি ডিজিজ কিছুমান হ'ব পাৰে টিউবাৰকুলোসিস ইনফ্লুয়েঞ্জা এনেকুৱা ধৰণৰ কিছুমান হ'ব পাৰে তো হেতু তাৰ পৰা আহিব পাৰে আজিকালি তো গম পাইছা কোভিড এটো হয় তাৰ পৰা আহিব পাৰে বা গ্যাস্ট্ৰোইন্টেষ্টাইনাল ডিজিজ হ'ব পাৰে যেনেকৈ ডায়ৰিয়া তোমাৰ ই হয় ডিসেন্ট্রি এবোৰ খোৱা খাদ্যৰ পৰা ভিতৰত যায় ভিতৰত বেয়া কৰি দিয়ে তো তেনেকুৱা টাইপৰ ডিজিজ ক্ৰিয়েট হ'ব পাৰে এই গোটেইখিনি বস্তু এনভায়ৰনমেন্টৰ যেটো ব্যাড ইফেক্ট তাৰ পৰাই এটো আহিছে এনভায়ৰনমেন্ট পলিউশনৰ পৰা আহিছে আজি তোমাৰ কি হ'ব পাৰে বিভিন্ন ধৰণৰ ইন্ডাস্ট্ৰিয়াল এক্টিভিটিৰ পৰা আৰম্ভ কৰি আৰবানাইজেশ্যনৰ পৰা আৰম্ভ কৰি যদি আমি দেখো ইয়াত যদি স্যানিটাইজেশন প্ৰসেসটোৰ ওপৰত গুৰুত্ব দিয়া নহয় যদি ক্লিনলিনেছৰ ওপৰত গুৰুত্ব দিয়া নহয় স্বচ্ছতাৰ ওপৰত যদি গুৰুত্ব দিয়া নহয় তেতিয়া এইবোৰ প্ৰবলেম কি হয় খুব লাহে লাহে বেছি হৈ যায় আজিকালি এই প্ৰবলেমবোৰ আৰু বেছি বাঢ়িছে বিকজ অফ কন্টামিনেশন অফ দ্য ফুড এন্ড অল দিস থিংস আৰু এটা বস্তু যেটো আমি আহিব পাৰো ইয়াতে হেতু হল ডিউ টু এনভায়রনমেন্টাল ডিগ্রেডেশন অর এক্সেসিভ পপুলেশন গ্রোথ যেটো আমি পাই আছো হেতু হল কেমিক্যালস chemicals तो chemical basically আমি chemical বুলি ক'লে এটো any industrial work পৰা আহিব পাৰে বা আমাৰ কনজাম্পশনৰ পৰাও কিছুমান ক্ষেত্ৰত হ'ব পাৰে কনজাম্পশন মানে ইয়াত আমি কিবা বস্তু ব্যৱহাৰ কৰাৰ পৰা আৰম্ভ কৰিব পাৰিম বা ইভেন এগ্ৰিকালচাৰ ওয়াৰ্কৰ পৰাও হ'ব পাৰে এক্সাম্পল দিও যেনে ধৰ সে ফৰ এক্সাম্পল খেতি যদি ফাৰ্টিলাইজাৰ ইউজ কৰা হৈছে তো ফাৰ্টিলাইজাৰ ইউজ কৰা হৈছে পেস্টিসাইড ইউজ কৰা হৈছে ইনসেক্টিসাইড ইউজ কৰা হৈছে পোক মাৰাৰ কাৰণে যিবোৰ বস্তু মানে ৰাসায়নিক কেমিক্যাল অসমীয়া ৰাসায়নিক দ্ৰব্য যিখিনি ব্যৱহাৰ কৰে তো এইটো কি হ'ব পাৰে এইটো আলটিমেটলি এনভায়রনমেন্টত হেটো ডিজলভ হৈ নাযায় হেটো কি হ'ব পাৰে ওয়াশ আউট হৈ ৰিভাৰত যাব পাৰে যাই তাতে যেটো ফিশ ডাইভাৰ্সিটি সেইটো নষ্ট কৰিব পাৰে লগতে এটো কি কৰিব পাৰে যদি খাদ্যৰ ভিতৰত সোমাই গৈছে তুমি যি ফুডটো কিনি আনিছা যি সবজিটো কিনি আনিছা তাত এক্সেসিভ কেমিক্যাল দিলে হেটো তোমাৰ ফিজিক্যাল ক্ষতি কৰিব বিভিন্ন ধৰণৰ ক্ষতি তোমাক কৰিব পাৰে কেমিক্যাল বেসিক্যালি ইয়াতে আমি যেটো দুটা ক্যাটাগরি ফলো কৰিছো মানে দুটা ক্যাটাগরি আমি পাও হেতু হল তোমাৰ এটা হল হ্যাজার্ডিয়াস আৰু এটা হল টক্সিক হ্যাজার্ডিয়াস মানে ধৰি লোৱা এনেকুৱা কেমিক্যাল কিছু আছে যেটো হ্যাজার্ড ক্ৰিয়েট কৰিব পাৰে যেনেকৈ বম ব্লাস্ট হৈ যাব পাৰে বা তেনেকুৱা টাইপৰ ফায়াৰ ধৰি কেমিক্যালটো আছে যেটো ওপেন এক্সেস থাকাৰ কাৰণে কি হল তাৰ পৰা জুই লাগি গ'ল এটা ডাঙৰ ক্ৰিয়েট প্ৰবলেম ক্ৰিয়েট হ'ব পাৰে বা এটা কি হ'ব পাৰে টক্সিক হ'ব পাৰে টক্সিক হলে বেসিক্যালি তোমাৰ ধৰি লোৱা তাৰ পৰা পয়জনাস যেটো আছে পয়জন তাৰমানে তোমাৰ বডি হোক বা ফুড হোক যেটো হয়তো পয়জন ক্ৰিয়েট কৰিব পাৰে এনেকুৱা টাইপৰ কিছুমান কেমিক্যাল
either industrial work or because of urbanization or because of modernization of agriculture আমি এনভায়রনমেন্টত এৰি দিছো আৰু এৰি দিয়াৰ কাৰণে সেই বস্তুটো আমাৰ কাৰণে এটা থ্ৰেট হৈ হিউম্যান হেলথৰ কাৰণে এটা ইটস এ থ্ৰেট টু হিউম্যান হেলথ people are facing problems on that তাৰ পিছত আহি গল তোমাৰ আৰু এটা আছে radiation বা বিকিরণ বুলি ক'ব পাৰি হা বিকিরণ তো রেডিয়েশন এটো কসমিক রেডিয়েশন হোক বা ইউভি রেডিয়েশন হোক যেটো হোক that is dangerous to human health সূৰ্যৰ পৰা কিছুমান এনেকুৱা বা মহাকাশৰ পৰা এনেকুৱা ৰেডিয়েশন আহে যেটো আমাৰ ওজন লেয়াৰ কিছু ক্ষেত্ৰত আমাক সেভ কৰি দিয়ে কিন্তু আমি তো ওজন আমাৰ ইকোনমিক এক্টিভিটি ওজন লেয়াৰক ডিস্ট্ৰয় কৰি দিছো তাৰ কাৰণে আহি যায় কিছুমান বেয়া ৰেডিয়েশন আমাৰ তাতে আহি যায় তাৰ বাহিৰেও বহুত ধৰণৰ কাম কাজত আমি ৰেডিয়েশন ক্ৰিয়েট কৰিব পাৰো আমি ৰেডিও এক্টিভ ৰে বৰ কিছুমান আমাৰ সাইন্টিফিক বা মেডিকেল পাৰপাসত ব্যৱহাৰ কৰিব পাৰো বা ইভেন যেটো আমি ফোন ব্যৱহাৰ কৰিব বা এইবোৰত ৰেডিয়েশন থাকে এই ৰেডিয়েশন বৰ এক্সেসিভলি যদি হিউম্যান বডি অ্যাবজর্ব কৰে সো আলটিমেটলি বিভিন্ন ধৰণৰ কমপ্লেক্সিটি ক্ৰিয়েট হ'ব পাৰে আৰু এক্সট্রিম লেভেল তোমালোকে most of you know they can cause cancer in many cases cancer is uncurable in many cases in some cases curable in many cases it cause great damage it's life threatening thing so that type of things may happen in and definitely that is because of the environmental what to say excessive dependence or excessive depends on industrialization or what to say excessive population growth due to excessive population growth due to excessive industrialization or urbanization this type of activities are raising so if they are raising then they can directly threat human health then comes diet these are some small points I already said so to be healthy to be fit and fine see one thing I should have mentioned in the beginning but no worry the same thing is same it may be mentioned here who is fit here fit doesn't mean you are like this or you are like this or normal fitness is not judged by that fitness is that how what to say disease free your body is you may not be a bulky one tumi ekdom kobaho golmodol nohoy kintu tumi disease free ha olop khinmina hobo pare kotha nai no disease free take fit boli kobo parba ঠিক আছে হিটো ফিট আমি কোব পাৰো নহয় তো ওয়ার্ল্ড হেলথ অর্গানাইজেশনৰে যেটো গাইডলাইন আছে সেই মতে এবাৰ প্ৰবলেমটো হল যে মই যেতিয়া ডায়েটৰ কথা কৈ আছো and I have already discussed যে আজি যেটো ফুড আমি লৈ আছো the food which we are taking for excessive profit or for excessive what to say production or many other reason some inhuman acts are going on কিছুমান অমানৱীয় ঘটনা ইয়াত চলি আছে কি যে এক্সেসিভ ফার্টিলাইজার দিয়া হল পোকৰ পৰা বছৰ কাৰণে ইমান পেস্টিসাইড দিয়া হল যে পোকটো মৰিলে কিন্তু পেস্টিসাইডটো সেই ফুডটোৰ ভিতৰত থাকি গল সো এই বস্তুবোৰ কি কৰি আছে তোমাৰ ডায়েট হিচাপে তোমাৰ যেটো তোমাৰ ৰাতিপুৱাৰ পৰা তুমি ৰাতিলৈকে যিখিনি খোৱা তুমি খাই আছা তাৰ ভিতৰত সোমাই গৈ আছে যদি সোমাই গৈ আছে অকল হেইটোৱে নহয় প্ৰিজারভেটিভ আছে তোমাৰ ধৰি লোৱা আছে ফৰ এক্সাম্পল তুমি প্যাকেট কন্টেইনাৰ ৰাখা তুমি মিঠাই খাইছা পায় আজিকালি কোটাত পায় তো কন্টেইনাৰ মিঠাইটো ইমান দিন কেনেকৈ থাকিল আমাৰ দোকানত মিঠাই আজি ৰাখিলে কালি নষ্ট হৈ যায় আজিয়ে খাব লাগে সেই মিঠাইটো বেছি দিন কেনেকৈ থাকিল তাৰমানে তাতে কি দিয়া আছে প্ৰিজারভেটিভ দিয়া আছে প্ৰিজারভেটিভটো কিমানখিনি গুড আৰু ব্যাড ইফেক্ট আছে এই বস্তুবোৰ আমি চাব লাগে তো এই ধৰণৰ কিছুমান বস্তু আছে যেটো আমাৰ বডিত আহাতে কি হৈ আছে আমাৰ হেলথ হ্যাজার্ড বা হেলথ
প্ৰবলেমছ ক্ৰিয়েট হৈ আছে বেছিভাগ মানে আজিকালি মেডিকেল যিবোৰ কমপ্লিচিটিজ আহি আছে মেডিকেল প্ৰবলেম আহি আছে তাৰ এটা সৰহ সংখ্যক তাৰ এটা মেজৰ পৰ্চন অফ দ্যাট ইজ ডিউ টু দিস টাইপ অফ থিংস ডায়েট ইভেন প্ৰেছাৰ সুগাৰ বা গেছ এই ধৰণৰ প্ৰবলেমো ইয়াৰ লগত আমি ডিলিট কৰিব পাৰোঁ তোমালোকে জানা যেতিয়া এনেকুৱা প্ৰবলেম কিতাপ কোনোবা এটা মানুহ পায় তেতিয়া পাৰ্টিকুলাৰ কেইটামান ফুডৰ পৰা আঁতৰি থাকিব দিয়ে কিয় আঁতৰি থাকিব দিয়ে সেইটো ফুডৰ কণ্টেনেণ্টটো তাত লগত বেয়াই তাৰ লগত তাত মানে যিটো পলিউশ্যন লেভেল সেইটো পলিউশ্যন লেভেল বা এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন যিটো আছে সেইটো তাৰ কি কৰিছে কণ্টেমিনেট কৰিছে কণ্টেমিনেট কৰাতে সেইটো তোমাৰ বডিৰ ওপৰত বেয়া এফেক্ট পেলাব এতিয়া চিধা কথা তুমি ফৰ্মাল তোমাৰ এটা ভয় লাগিব যে তেনেহ'লে আমি একো নাখাম নেকি চব বস্তু পলিউশ্যন আছে আমি খাম কিন্তু কিছু ক্ষেত্ৰত আমি অলপ সজাগ হ'ব লাগিব উই হেভ টু বি লিটল বিট কেয়াৰফুল যে সে ফৰ এক্সাম্পল আমি যদি শাক পাচলিখিনি আনিলোঁ তো এইটো যদি ভালকৈ আমি ধুই লওঁ ফ্ৰুট যদি আনিলোঁ ভালকৈ ধুই লওঁ হা সেইটো ধুলে যে নাইকিয়া হ'ব এইটো নহয় কিন্তু এফেক্টটো অলপ হ'লেও কমিব যদি ভালকৈ ধোৱা হয় ঠিক আছে বা তুমি কি খাই আছা তুমি কিছুমান ফুড এভইড কৰি চলিব পাৰা নাই সেইটোও তুমি অলপ চাব লাগিব যে খুব বেছি পেষ্টিচাইড খুব বেছি প্ৰিজাৰ্ভেটিভ ৰাখা ফুড তুমি যদি নাখালা যে ইটছ নট এ বিগ ডিল আজি ইমান দিনৰ পৰা লকডাউন চলি আছে প্ৰথম যেতিয়া লকডাউন চলি আছিল ভাবি আছিলোঁ মই নিজৰ কথাই কৈছোঁ লকডাউন কৰিলে এনেকুৱা এইটো খাম সেইটো খাম ইমান দিন চলাৰ পিছত এতিয়া মানে কি সেই ইচ্ছাটো নোহোৱা হৈ গৈছে এতিয়া যিটো খাই আছোঁ তাৰ লগত প্ৰথম 2 দিন 3 দিন 4 দিন অসুবিধা হৈছে এইবোৰ খাব এইটো খাব মন গৈছে সেইটো খাব মন গৈছে কাৰোবাৰ ফুচকা খাব মন গৈছে কাৰোবাৰ ম'ম' খাব মন গৈছে কাৰোবাৰ কিবা কিবি মন গৈছে ইমান দিনৰ পৰা খোৱা নাই কি হৈছে তুমি ঠিক আছে তাৰমানে কি আমাৰ চব ইয়াত কাম কৰে আমাৰ জীৱ আৰু এইটোৰ লগত এটা সম্পৰ্ক আছে তো সেইটো অলপ চাব লগা আছে যি হওক ডায়েট তাৰপিছত এটা প্ৰব্লেম আছে সেটেলমেণ্ট সেটেলমেন্ট এইটো কি এইটো হল তোমাৰ এই যে পপুলেশন বাড়াৰ লগে লগে কি হ'ব আৰবানাইজেশ্যন হ'ব কলোনিজ ক্ৰিয়েট হ'ব এবার কথা হল যে যদি এক্সেসিভ গ্রোথ হয় পপুলেশন প্রেসারটা যদি বাড়ি যায় তাহলে এনভায়রনমেন্টের উপর একটা বেয়া এফেক্ট পড়ব বেয়া এফেক্ট কি এটা রিভার সে ফর এক্সাম্পল মই এক্সাম্পল হিচাপে কৈছো এটা রিভার আছে জেনাৰেলি আমাৰ সভ্যতাৰ যিমানখিনি গড় লৈ উঠিছে এইটো ৰিভাৰৰ সাইডত গড় লৈ উঠিছে আজিকালি য'তে মানুহ থাকে মানে উপায় নাই তো প্ৰতিটো ধৰিলোৱা টাউনৰ মাজতে এটা টাউন আছে টাউনৰ মাজতে এটা ৰিভাৰ গৈছে তো এই ৰিভাৰটোৰ কি আছে এবজৰ্পটিভ কেপাসিটি আছে মানে গ্ৰহণ ক্ষমতা আছে কিমানখিনি পলিউশন হি গ্ৰহণ কৰিব আৰু লৈ যাব এবাৰ যদি ৰিভাৰটোৰ চাৰিওপিনে ইমান বেছি পপুলেশন আহি যায় ইমান বেছি ঘৰ বা ইন্ডাষ্ট্ৰি গ্ৰো কৰি যায় দেখা যাব কি তাতে ইমান পলিউশন পৰিছে সেই ৰিভাৰৰ মাছটো মৰিলে সেইটো ডাঙৰ কথা নহয় বহুত ডাঙৰ কথা কিন্তু মই ধৰিলো সেইটো ডাঙৰ পানীটোৱে আটকি গ'ল পানী আটকি যায় তাতে এটা বেয়া অৱস্থা ক্ৰিয়েট হ'ল তোমালোকে এইটো মই এটা আননেচাৰেল এক্সাম্পল দিয়া নাই তোমালোকে সবে এনেকুৱা এক্সাম্পল বহুত জানা এনেকুৱা বহুত এক্সাম্পল তোমালোকে পোৱা য'ত ৰিভাৰ বাদ দিয়া তোমাৰ নলাটো ইমান ডাঙৰ নলা বনাইছে তুমি প্ৰথম ভাবিছা ইমান ডাঙৰ নলা লাগে জানো কিয় গভৰ্ণমেণ্ট ইমান ডাঙৰ নলা বনাইছে তাত মানুহ ইমান প্লাষ্টিক আৱৰ্জনা পেলাইছে সেই নলাটো জাম হৈ পানী অভাৰফ্ল হৈ তোমাৰ ঘৰত পানী আহিছে চ' এক্সেছিভ গ্ৰোথ অফ পপুলেশ্যন কি ক'ব পাৰে এনভাইৰনমেন্টের উপর সেটেলমেন্ট প্রবলেম এটা ক্রিয়েট করতে পারে তার কারণে আমি কি করি আলটিমেটলি আমি কি করি আমি গছ-গছনি কাটিম জঙ্গল কাটিম আরবানাইজেশন বড়াই যাম আমার স্প্রেড টু বড়াই যাম যিমান বড়াই যাম এনভাইৰনমেন্টের উপর ইমানে ড্যামেজ ক্রিয়েট হ'ব আৰু হেতু ইমানে এটো কি কৰিব হেলথ হ্যাজার্ড ক্রিয়েট কৰিব কাৰণ হেলথ হ্যাজার্ড কিয় ক্রিয়েট কৰিব কিয় এটো হেলথৰ লগত ৰিলেটেড সেটেলমেন্টটো সিধা কথা যেতিয়া তোমাৰ ড্ৰেইনটো কাম নকৰিব ৰিভাৰটো কাম নকৰিব এটা জায়গাতে বেছি পলিউশন হোৱা আৰম্ভ হৈ যাব আলটিমেটলি এটো তোমাৰ ওপৰত তোমাৰ হেলথৰ ওপৰত বডিৰ ওপৰত প্ৰভাৱ ক্ৰিয়েট কৰিব আজি সিম্পল এটা কথা তুমি সোৱা যেহতে ভিলেজত আছে কিখিনি বাদ দিলো আৰু যেহতে ৰেলৱে কলোনি বা বিআৰপি কলোনি আছে তেওঁলোকে বাদ দিলো এনে নরমাল যেহতে টাউনত আছে তেওঁলোকে খেলাৰ কাৰণে ফিল্ড পোৱা নাই তেনেকে স্কুল ফিল্ড আছে বহুত হেতু বেলেগ কথা কিন্তু এজ এ বহুত জায়গা বাচ্চা খেলাৰ কাৰণে ফিল্ড নাই কিয় ফিল্ড নাই কাৰণ কি মানুহে অলপো মাটি এৰা নাই সব মাটিতে ঘৰ চৰ বনাই
উপায় নাই তো আৰ্টনেশ্যন কৰি গৈছে তো these things are having ultimately a negative effect on your health. So in this way, this environment and health aspects are related. Okay, so this much. This is part 3. We'll be coming with part 4 that will talk some other issues. Hope you understand. You go through the book. I have followed, as I said, I have followed Kaushik and Kaushik. Go through the book, or even other resources you can go through for selecting the for reading this portion. You can write down the question answers, and particularly you have to understand and short questions. That means basically year and all these things. You have to note it down so that you can easily give your exams. So এইখিনি কৈ আজি আমি ইয়াতে শেষ কৰিম. Be safe, be at home. Thank you.